নমস্কাৰ। ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ কাৰণে এটি নতুন পাঠ লৈ আহিছোঁ। এইটো হ'ল প্ৰাথমিক আকৃতিসমূহ, এলিমেণ্টাৰী শেপছ। তোমালোকে জানা বা আমিও জানো যে আমাৰ চাৰিওফালে বিভিন্ন আকৃতিৰ বস্তুবিলাক পোৱা যায়। তোমালোক ঘৰৰ ড্ৰয়িং ৰুমৰ পৰা আৰম্ভ কৰি তোমালোকৰ পাকঘৰৰ পৰা, তোমাৰ বাথৰুমত পোৱাৰ পৰা বা চাৰিওফালৰ বিভিন্ন আকৃতিৰ বস্তু, যিবিলাক বস্তুৰ আকৃতিৰ কথা কৈ শেষ কৰিব নোৱাৰি। ঘূৰণীয়া হ'ব পাৰে, চেপেটা হ'ব পাৰে, বৃত্তাকাৰ হ'ব পাৰে, গোলাকাৰ হ'ব পাৰে, গ্লোব এটা বলৰ নিচিনা হ'ব পাৰে, এটা বটলৰ নিচিনা হ'ব, এটা পেঞ্চিলৰ নিচিনা হ'ব পাৰে, হয়নে? কাপ, প্লেট, গ্লাছ, কেৰাহী পৰা আদি কৰি আমাৰ কৰচ, শৰাই আকৃতিৰ, পুতলা বিভিন্ন ৰকমৰ হ'ব, মাছ আকৃতিৰ। তো এনেকুৱা ধৰণৰ অজস্ৰ ছবি আকৃতি আছে, যিবিলাক আকৃতিৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু তোমালোকৰ চাৰিওফালৰ থকা এনেকুৱা বিভিন্ন আকৃতিবোৰ তোমালোক নিজে কল্পনা কৰি ল'বাচোন। তোমাক নিজে ভাবি উলিয়াব পাৰা যে তোমালোকে এনেকৈ ল'বচোন যে কিমান বস্তুনো আমাৰ চাৰিওফালে আছে। বা পোকবিলাকৰ কথা যদি আমি ভাবোঁ, পোক বিভিন্ন ধৰণৰ পোক আছে। এডাল কোনোবাই ষ্টিক, এডাল লাঠিৰ নিচিনাও পোক আছে, তাৰ গাটো লাঠিৰ নিচিনা। এটা ঘূৰণীয়া আকৃতিৰ পোক আছে। তো এনেকুৱা ধৰণৰ। বা আমাৰ যদি গৰু ম'হবিলাকো এইবিলাকো আমি চাওঁ, সিহঁতৰ আকৃতিবিলাকো বেলেগ বেলেগ হ'ব। তো এনেকুৱা ধৰণৰ কথা আমি যে কিতাপত পৃষ্ঠাটোত থকা এইকেইটা ছবি এইকেইটা নহয়, এনেকুৱা ধৰণৰ আকৃতিবিলাকে দেখা পাইছোঁ, এনেকুৱা নহয়। আমি যদি তোমালোকে চব্জিবিলাকৰ কথা চোৱা, গাজৰ, মূলা, কেপচিকাম, বিটৰ আকৃতি, ওলকবিৰ আকৃতি, ফুলকবিৰ আকৃতি, হয়নে? তো এনেকুৱা ধৰণৰ বিভিন্ন আকৃতিৰ বস্তুবিলাক আমি দেখা পাওঁ। কিন্তু এইবিলাক আকৃতিৰ জোখ মাখ কৰিবৰ কাৰণে এইবিলাক আকৃতিজাতীয় বস্তুবিলাকৰতো জোখ মাখ আছে, তাৰ পৃষ্ঠৰতো কিছু তাৰ জোখ পোৱা যায়। তো এনেকুৱা ধৰণৰ আকৃতিৰ বস্তুবিলাকৰ জোখ লওঁতে আমি সাধাৰণতে আমাৰ মৌলিক কোনকেইটা কথাত আমি গুৰুত্ব দিব লগা হয়। তোমালোকে বুজি পাইছানে কি কৈছোঁ মই? আমি এনেকুৱা বিভিন্ন আকৃতিৰ বস্তুবিলাকৰ যেতিয়া আমি মাপ ল'ব লগা হয়, তেতিয়া যাৰ জোখ ল'ব লগা হয়, যেতিয়া আমি বিশেষভাৱে কিছুমান বা কিছু আমি তাৰ মাপৰ ওপৰত আমি গুৰুত্ব দিব লগা হয়। তেনেকুৱা এটা মাপৰ ভিতৰতে আমাৰ হ'ল, যিকোনো বস্তু এটাৰ কি হ'ব লাগিব, এখন যদি তোমালোকৰ বহী বা কিতাপখনৰ যদি তাৰ যি কি জোখ ল'ব লগা হয়, তাৰ আমি কি ল'ম? আমি তাৰ এইটো ধৰা, এইটোৱে ল'ব লগা হ'ল, তেতিয়াহ'লে এইটো কি কৰিলোঁ? আমি এটা স্কেল বা এনেকুৱা মাপ ল'ব লাগিব নে নাই? তো এনেকুৱা ধৰণৰ যিটো আমি এডাল ডাঙৰ ৰেখাই হ'ব পাৰে বা এডাল তাৰ আমি ধাৰণা পোৱা মতে আমাৰ ৰেখাখণ্ড পাম। অৰ্থাৎ এই কিতাপখনৰ মানটোৰ এই পৃষ্ঠটোৰ এই দুটাৰ পৰা আৰু ইফালে নাই আৰু আছে নেকি এইটো? বা এইটো ছবিত চোৱা, এই ছবিটোত তোমালোকে এইটো মন কৰিব পাৰা, এইটো ছবিৰ ইয়াৰ পৰা আৰু ইয়াৰ বাহিৰত আৰু নাই, ওলাই গৈছে নেকি? নাই যোৱা। তো এইটো হ'ল এটা কি? তাৰ সীমিত, বা এইটোৰ পৰা আৰু এইটোলৈ এটা সীমিত অংশ, হৈছেনে? তো এনেকুৱা ধৰণৰ আকৃতিবিলাক আমি কি বুলি কওঁ? অৰ্থাৎ যিকোনো দুটা বিন্দুৰ মাজৰ অৱস্থানবিলাকক কি বুলি কওঁ? তাক ৰেখাখণ্ড বুলি কওঁ। অৰ্থাৎ ৰেখাখণ্ড বুলি ক'বলৈ গ'লে তাৰ কেনেকুৱা? এইটো এটা ৰেখাখণ্ড, এইটোলৈ এটা ৰেখাখণ্ড, এইটো এটা ৰেখাখণ্ড। অৰ্থাৎ কি? ইহঁতৰ মাজত কি? দুটা নিৰ্দিষ্ট বিন্দু আছে, মই আঙুলি দুটা ধৰিছোঁ, দুটা বিন্দু আছে, আৰু বিন্দু দুটাৰ মাজৰ এই যিটোৰ মাজৰ অৱস্থাখিনি, এই দূৰত্বখিনি কি বুলি কোৱা হয়? আমাৰ ৰেখাখণ্ড বুলি কোৱা হয়। হয়নে? এডাল স্কেলো কি হ'ব পাৰে? এটা ৰেখাখণ্ডৰ উদাহৰণ, কাৰণ ইয়াৰ প্ৰান্ত বিন্দু দুটা আছেনে? ইয়াৰ শেষ বিন্দু দুটা আছে, এই দুটা শেষ বিন্দু ইয়াৰ পোৱা যায়। যি তেনেকৈ এইটো যদি কলমটো দেখা পাইছোঁ, এইটো আৰু এইটো আমি দেখা পাইছোঁ, দুটা শেষ বিন্দু আছে। ইয়াৰ পিছত আৰু ইয়াৰ কলম নাই, আছে নেকি? তাৰমানে এইবিলাকো হ'ল কি? একোটা ৰেখাখণ্ডৰ উদাহৰণ। হৈছেনে?
তোমালোকে স্ক্ৰীনত দেখা পাইছা এডাল কি এল ৰেখা লোৱা হৈছে, দুটা বিন্দু কাৰ চিহ্ন দিয়া আছে, মানে অসীমলৈ গতি কৰিব সিহঁতৰ, কিন্তু মাজত দুটা বিন্দু দিয়া হৈছে, ধৰা হ'ল এইটো পি আৰু কিউ। এই যে পি কিউ হ'ল, পি কিউ এডাল কি পাম তেতিয়াহ'লে আমাৰ এইটো কি বুলি কোৱা হ'ব, এটা ৰেখাৰ কি বুলি কোৱা হ'ব, এইটো এটা ৰেখাখণ্ড। বুজি পাইছানে? তো আমি এই ৰেখাখণ্ডৰ মাপ ল'বলৈ সাধাৰণতে কোনটো আমি সঁজুলি ব্যৱহাৰ কৰোঁ, এই স্কেল। এই স্কেলেৰে আমি কি কৰিম, পি কিউৰ মাজত দূৰত্ব কিমান আছে এইটো জুখি ল'ম। এইটো কিমান আছে, এইটোত আমাৰ আছে 7.7, ইয়াত আছে 7.7 চেণ্টিমিটাৰ, হ'লনে? তো আমি এইটো স্কেলৰ সহায়ত মাপ ল'লোঁ নে? লোৱা হ'ল এইটো। তো এইটো আমি ৰেখাখণ্ডৰ মাপবিলাক এনেদৰে কি আমি ল'ব পাৰোঁ। আমাৰ যদি বিভিন্ন আকৃতিৰ ৰেখাখণ্ডবিলাক দি দিয়ে, আমাৰ যদি বিভিন্ন ৰেখাখণ্ডৰ আকৃতিবিলাক দি দিয়ে, আমি তেতিয়াহ'লে এইটো আমি যে এইবিলাকৰ ৰেখাখণ্ডৰ যদি আমাৰ মাপ দিয়ে, তেতিয়াহ'লে আমি নিৰ্দিষ্ট মাপবিলাকৰ সহায়ত কি কৰিম, এইটো স্কেলৰ সহায়ত মাপাই ল'ব পাৰোঁ। এইটো হ'ল কিমান 4.8 চেণ্টিমিটাৰ। এইটো কিমান পালোঁ তেতিয়াহ'লে আমি পাম, এইটো পাম 4.9 চেণ্টিমিটাৰ। এইটো পালোঁ কিমান 2.3 চেণ্টিমিটাৰ। এইটো পালোঁ কিমান 5.5 পালোঁ। বুজি পাইছানে? তো এনেধৰণৰ আমি কি বিভিন্ন ধৰণৰ ৰেখাখণ্ডবিলাকৰ মাপ বা মান নিৰ্ণয় কৰি উলিয়াব পাৰোঁ, আৰু এইবিলাকৰ সহায় বিশেষকৈ আমাক সহায় কৰিব স্কেল। ইয়াৰ পিছত আহিছে আমাৰ এইখন কিতাপৰ কথাই কৈছোঁ, ইয়াতে চোৱা। তো এই কিতাপখনৰ আমি যদি চাওঁ কেনেকুৱা দেখা পাম, এইটো দেখা পাইছানে? এইটো কি, এই পৃষ্ঠাটো দেখিছা, এইটো পৃষ্ঠা দেখিছা, এইটো আৰু ঠিক তেনেকৈ এইফালেও তলৰ ফালেও আছে, এনেকুৱা আছেনে? এইটো আছেনে? তো এইবিলাক কি বুলি কওঁ আমি সাধাৰণতে, এইবিলাক কি বুলি কওঁ, কোণ বুলি কওঁ, বা আমাৰ কোনোবা চুক বা কোনোবা এটা কোণা বুলি কোৱা হয়। বুজি পাইছানে? তো এই যে এইটো আমি পাইছোঁ, কোণ পাইছোঁ, এইটো কোণ পাইছোঁনে? বা এইটোক আমি কি বুলি কওঁ, চুক বুলি কওঁ। এইটো চুকটো পাইছোঁ। আমাৰ ঠিক তেনে আমাৰ যদি কোঠালিবিলাকৰ, আমাৰ ঘৰৰ কোঠাবিলাকৰ চুক থাকে নে নাই? প্ৰতিটো দুইটা বাহু বা দুইখন বেৰৰ মাজৰ ইহঁতৰ এনেদৰে থাকে। এইটোৱে কোঠালি এটা, এইটো পামনে? এটা চুক পাম, এইটোৰো পাম, ঠিক এইটোৰো পামনে? তো এনেকুৱাবিলাক চুকবিলাক পাম নে নাই? এইটো চুক পোৱা যায়। তো এনেকুৱা ধৰণৰ এই চুকবিলাক, অৰ্থাৎ আমাৰ যদি দুটা ৰশ্মি, এইটো ৰশ্মি এটা আৰু এটা এই ৰশ্মি এটা কি কৰিব, ইহঁতৰ যদি এটা উমৈহতীয়া বিন্দুত আহি লগ লাগে, বা আমি যদি এনেদৰেও কওঁ, এটা বিন্দুৰ পৰা যদি দুইফালে দুটা কি কৰে, ৰশ্মিয়ে নিৰ্গত হয়, তেতিয়াহ'লে তাৰ মাজৰ অৱস্থাখিনি, তাৰ মাজৰ যিখিনি ঠাই, এইখিনি কি বুলি কোৱা হয়, সাধাৰণতে কি বুলি কয়, কোণ বুলি কোৱা হয়। বুজি পাইছানে? তাৰমানে দুটা ৰশ্মিৰ আদি বিন্দু যদি একেটাই হয়, অৰ্থাৎ এটা ৰশ্মি এনেকৈ ওলাই গৈছে, ইয়াৰ ষ্টাৰ্টিং বিন্দুটো এইটো হ'ল, আৰু এইটো এটা ৰশ্মি যদি এনেকুৱা হয়, ষ্টাৰ্টিং বিন্দুটো এইটোৱে যদি হয়, তেতিয়াহ'লে তাৰমানে ইয়াৰ মাজৰ যিটো এইটো কি বুলি কোৱা হয়, আমাৰ কোণ বুলি কোৱা হয়। আৰু এনেকুৱা কোণবিলাক আমাৰ ঘৰৰ কোঠাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তুৰ এই কোণৰ আকৃতিবিলাক, তোমালোকৰ যদি মনত পৰে, দৰ্জা, খিৰিকী, কিতাপ, কোনো আলমিৰাৰ চুকবিলাক হৈছেনে, কোনো গ্লাছৰ কোণবিলাক, তো এনেকুৱা ধৰণৰ আমাৰ পিকচাৰৰ কোণবিলাক, এখন টেবুল বা এখন ডাইনিং টেবুলৰ, তো এনেকুৱা ধৰণৰ যদি চতুৰ্ভুজ আকৃতিৰ মানে যদি আয়ত আকৃতিৰ, বৰ্গ আকৃতিৰ ডাইনিং হয়, তেতিয়া তাৰ চুকবিলাক আমি এনেধৰণৰ দেখা পোৱা যাব। বুজি পাইছানে? এতিয়া কথা হ'ল, ইহঁতৰ যেতিয়া কোণবিলাক, অৰ্থাৎ এইটো কোণ এইটো ফালে, এইটো ঘূৰি এইটো ফালে গুচি গৈছে, দেখা পাইছানে? তো এইটো যদি ঘড়ীৰ কাঁটাৰ দিশত
আমাৰ যদি ঘড়ীৰ কাটাৰ দিশত এইটো ঘূৰি যায় এইটো ঘূৰিলে আমাৰ এনে ক'বলৈ গ'লে আমি যদি এটা ঘড়ীৰ কথা কৈ এটা কল্পনা কৰা যায় তো ঘড়ী কৰিলে যিটো 6, 12 এইটো 9 এইটো 3 তো এনেকুৱা ধৰণৰ যদি কৰে তো তেতিয়াহ'লে আমাৰ এই কাটাবিলাকৰ কথা কৈ যদি কোৱা হয় তো ইহঁতৰ মাজতো কি আছে কিছু কিছু কি কোণ আছে না নাই এইটো তো আমি দেখা পালে ইয়াতে কি এক সমকোণ 4টা সমকোণ আছেনে অৰ্থাৎ 12টা পৰা আমি এটা 2টা 3টা কি পাম আমি এটা 90 ডিগ্ৰী এটা এক সমকোণ কৰে 3ৰ পৰা 6 পোৱালৈ আকৌ এটা সমকোণ 6ৰ পৰা 9 পোৱালৈকে আকৌ এটা সমকোণ 9ৰ পৰা 12 পোৱালৈকে আকৌ এটা সমকোণ পাইছোনে অৰ্থাৎ আমি যদি এনে চাব যাওঁ এইটো 12টাৰ পৰা 3 লৈ আহিছে মানে কিমান অংশ ঘূৰিছে ই 4/1 অংশ ঘূৰিছে কিমান ঘূৰ্ণন হৈছে ইয়াৰ 4/1 ঘূৰ্ণন হৈছে এতিয়া আমি যদি কোণৰ কথা এটা ভাবোঁ এইটো ধৰি লৈছোঁ এইডাল যদি আমি ধৰি লয় ইহঁতৰ যদি এইটো যদি আমি ধৰি লওঁ চাবা দেই এইটো কিমান হ'ব তেতিয়াহ'লে এইটো অৱস্থা 90 ডিগ্ৰী হ'লনে তো এই 90 ডিগ্ৰী কোণটোৰ এইটোৰ যদি আমি যদি ইয়াৰ ঘূৰ্ণনটো ঘড়ীৰ কাটাৰ বিপৰীতে হওক বা সোঁফালে হওক তেতিয়াহ'লে এইটো ঘূৰিবলৈ আৰম্ভ কৰে এইটো যদি ঘূৰিবলৈ আৰম্ভ কৰে তো গৈ কি কৰিব ই আকৌ এটা অৱস্থান পালেনে পাইছেনে এটা অৱস্থান আকৌ এইটো যদি ঘূৰি গৈ আকৌ ইহঁতৰ ঘূৰি গৈ এইটো ঘূৰি গৈ আকৌ এইটো পালোঁ এটা পামনে পাইছোনে আকৌ এইটো ঘূৰি গৈ কি কৰিব ইহঁতে গৈ আকৌ এটা আগৰ অৱস্থান পালে অৰ্থাৎ এইটো যেতিয়া ঘূৰিছে এইটো হ'ল কি ইয়াৰ এটা ঘূৰিছে 4/1 এইটো হ'ল 4/2 এইটো হ'ল 4/3 এতিয়া এইটো হ'ল 4/4 অৰ্থাৎ সম্পূৰ্ণ ঘূৰ্ণন হ'ল এটা সম্পূৰ্ণ ঘূৰ্ণন হ'ল এইটো কি বুলি কোৱা হয় এটা সম্পূৰ্ণ কোণ বুলি কোৱা হয় তোমালোকে বুজি পাইছানে আমি যদি আকৌ এবাৰ ক'ব যাওঁ ধৰা হ'ল এইটো আছিল এইটো ঘূৰ্ণনটো কি হৈছে ক'ব গ'লে এই ঘূৰ্ণনটো 4/1 আমি যদি এইটো চিত্ৰত অংকিত কৰোঁ দেখা পাম যে এটা যদি দেখা পাওঁ এইটো হ'ল 4/1 আকৌ এইটোৰ যদি আকৌ কৰাম তেতিয়াহ'লে এইটো হ'ল কিমান 4/2 বুজি পাইছে নহয় এতিয়া আকৌ এইটো যদি কৰা হয় বুজি পাইছা এইটো তো 1 2 3 ইয়াতে 1 2 আছিল ইয়াত আছিল 1 তো ইয়াত 1 2 3 হ'ল আৰু যেতিয়া এটা 1 2 3 4 হ'লনে তাৰমানে ইয়াতে আকৌ ডাবল হৈ গ'ল বুজি পাইছা তো এনেদৰে আমি দেখা পালোঁ যে ইহঁতৰ এইটো হ'ল 4/3 এইটো হ'ল 4/4 4/4 মানে গোটেই ঘূৰ্ণনটো ঘূৰি সম্পূৰ্ণ কৰিলে আৰু এনেকুৱাবিলাকক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় আৰু এই সম্পূৰ্ণ কোণবিলাকক আমি যদি মাপ হিচাপত কৰিব যাওঁ অৰ্থাৎ আমি যেতিয়া 4/1 হৈছিল এইটো কি বুলি কোৱা হয় 90 ডিগ্ৰী 4/2 হৈছে মানে এইটো কি 90 কিমান হ'ল 180 ডিগ্ৰী হ'লনে ইয়াতে 90 কিমান হ'ল 270 ডিগ্ৰী এইটো কিমান হ'ল তেতিয়া 360 ডিগ্ৰী হ'লনে তাৰমানে এক সম্পূৰ্ণ কোণ মানে আমি কি বুজি পাম 360 ডিগ্ৰী বুলি আমি গম পাওঁ আৰু যেতিয়া এইটো যদি আমি 2/1 ঘূৰ্ণন হয় তেতিয়াহ'লে এইটো গম পাম যে এইটো কি 180 ডিগ্ৰী ঘূৰ্ণন হৈছে এতিয়া বুজি পাইছানে তো কোণৰ জোখ ল'বলৈ গ'লে আমি এতিয়া আমাৰ সাধাৰণৰ আমি কোণবিলাকৰ হিচাপ পাম আমি সূক্ষ্ম কোণ সূক্ষ্ম
সূক্ষ্ম কোণ, স্থূল কোণ, আৰু পাম এটা কি প্ৰবৃদ্ধ কোণ। তো সূক্ষ্ম কোণ কিবিলাক কয়, যিবিলাক কোণৰ মান কি হয় 90 ডিগ্ৰীতকৈ সৰু হয়। এতিয়া গম পাইছেনে, যিবিলাক কোণৰ মান কি হয় 90 ডিগ্ৰীতকৈ সমকোণত, 90 ডিগ্ৰী সমকোণ বুলি কয়, সমকোণতকৈ সৰু হয়, এইবিলাকক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয়। আৰু যিবিলাকৰ কি 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, এইটো হ'ল কি স্থূল কোণ। ইয়াত কিন্তু এটা কথা আছে, এইটো কি ক'ব যে এই কোণটো কি ক'ব লাগিব, এই স্থূল কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব, কিন্তু তাৰ 180তকৈ কিন্তু কি হ'ব লাগিব, ই সৰু হ'ব লাগিব। বুজি পাইছানে, এইটো কোণটো মানটো কিন্তু এটি সৰু হ'ব লাগিব। হৈছে প্ৰবৃদ্ধ কোণবিলাক হ'ল কি, যিবিলাক কোণ 180তকৈ ডাঙৰ। 180 কি বুলি কোৱা হয়, এইটো মনত ৰাখিবা, এইটো কি বুলি কোৱা হয় সৰল কোণ বুলিও কোৱা হয়। এইটো কি বুলি কোৱা হয় সৰল কোণ বুলি কয়। তো যিবিলাকত সৰল কোণতকৈ অৰ্থাৎ ইহঁতৰ 180তকৈ কি হয় এইবিলাক ডাঙৰ হয়, কিন্তু তাত এটা চৰ্ত আছে, এইবিলাকো কেনেকুৱা হ'ব লাগিব, ই 360 ডিগ্ৰীতকৈ কিন্তু সৰু হ'ব লাগিব, তেতিয়া তাক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ কোণৰ যিবিলাক আমাৰ সূত্ৰ আছে, তোমালোকে সূত্ৰবিলাক ভালদৰে শিকি ল'বা, আৰু এইটো তাত তোমালোকৰ বহীবিলাকত এই সূত্ৰবিলাক লিখি ল'বা। মই আকৌ এবাৰ কৈছোঁ, স্থূল কোণ কাক কয়, যে যিবিলাক কোণৰ মান কি হয় 90 ডিগ্ৰীতকৈ সৰু হয়, কম হয়, সূক্ষ্ম কোণ বুলি কয় এইটো। আৰু স্থূল কোণ কাক কয়, যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180তকৈ সৰু, এইবিলাক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয়। প্ৰবৃদ্ধ কোণবিলাকক কোৱা হয়, যিবিলাক কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, এইবিলাকক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। তো প্ৰাথমিক ধাৰণাৰ পৰা আমি কোণৰ কিছু ধাৰণা আজি শিকিবলৈ পালোঁ। আমি পৰৱৰ্তীও যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিবা, আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈকে ইয়াতে সামৰিছোঁ।